মীনপালক বন্ধুসকল, অসম মীন নীতি 1953 সংশোধিত 2005 যিখন আইন আছে, এই আইনখনৰ বিষয়ে আমি আজি জানো আহক। অসম মীন নীতি 1953 সংশোধিত 2005 অনুসৰি প্ৰাকৃতিক জলাশয়ত মাছৰ উৎপাদন, সংৰক্ষণ আৰু বংশবৃদ্ধিৰ উদ্দেশ্যে বলবৎ কৰা কিছুমান নিৰ্দিষ্ট নিষেধাজ্ঞা তলত দিয়া হৈছে আৰু সেইখিনি মই আপোনালোকক আজি পাঠ কৰি জনাই আছোঁ। কোনো মহলদাৰে মীন মহলৰ পানী সিঁচি শুকাই পেলাব নোৱাৰিব আৰু মাছৰ পোনাৰ সুৰক্ষাৰ লগতে গৰু ছাগলীয়ে খোৱাৰ উদ্দেশ্যে পৰ্যাপ্ত পানী ৰাখিব লাগিব। ধাৰা নং 18। বিল আৰু পুখুৰীৰ মহলদাৰসকলে তেওঁলোকে ভোগ কৰি থকা জলাশয়সমূহ মেটেকা আৰু অন্যান্য জলজ অপতৃণৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। ধাৰা 19। চৰকাৰী মীন মহলত মহলদাৰক নিৰ্ধাৰিত ধন যেনে প্ৰতি সঁজুলিৰ বাবদ বছৰি 4 অনা আদায় দিবলৈ ইচ্ছুক হ'লেও একেটা সময়ত 25 জনতকৈ অধিক ব্যক্তিয়ে নিজৰ ব্যৱহাৰৰ বাবে মাছ ধৰাটো নিষিদ্ধ। এই নিয়ম উলংঘা কৰিলে দোষী ব্যক্তিসকলে ধাৰা 22ত উল্লেখ কৰা শাস্তিৰ বাবে দায়বদ্ধ হ'ব। অসম ভূমি ও ৰাজহ নীতিৰ 16 নং ধাৰাত ঘোষণা কৰা আৰু জিলা প্ৰশাসনৰ পঞ্জীয়নভুক্ত চৰকাৰী বিল আৰু মীন মহলৰ পানী মৰাপাট গেৰুৱাই প্ৰদূষিত কৰিলে তেওঁক অসম মীন নীতিৰ ধাৰা 22, 21 নিৰ্ধাৰিত অনুসৰি জৰিমনা বিহা হ'ব। মাছৰ প্ৰজনন ঋতুত যিকোনো ঘোষিত মীন মহলত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে 2টা দিন সামৰি 7 চেণ্টিমিটাৰ বাৰ /14 চেণ্টিমিটাৰ পাহি অথবা তাতকৈ ঘন পাহিৰ বেৰজাল অথবা মহাজাল বা ফাঁচি জালেৰে মাছ ধৰিব নোৱাৰিব। ধাৰা 23(1)। যিকোনো মীন মহলতেই বছৰটোৰ যিকোনো দিনতেই 1 চেণ্টিমিটাৰ বাৰ /2 চেণ্টিমিটাৰ অথবা তাতোতকৈ সৰু পাহিৰ জালেৰে মাছ ধৰাটো নিষিদ্ধ। ধাৰা 23(2)। মীন বিভাগৰ মীন সম্প্ৰসাৰণ বিষয়া, মীন উন্নয়ন বিষয়া অথবা ঊৰ্ধ্বতন বিষয়াসকলে মীন মহলদাৰৰ যিকোনো খতিয়ান অথবা পঞ্জীয়ন অথবা নথিপত্ৰ অথবা মাছ ধৰা সঁজুলিকে ধৰি অন্য যিকোনো সামগ্ৰী পৰিদৰ্শন কৰিব পাৰিব আৰু জব্দ কৰাৰ ক্ষমতা থাকিব তথা পৰিদৰ্শনৰ সময়ত কোনো নিয়মৰ উলংঘন ধৰা পৰিলে তেওঁলোকক 500 টকা পৰ্যন্ত অথবা চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰা অনুসৰি জৰিমনা বিহা হ'ব পাৰে। ধাৰা 23(3)। যিকোনো ঘোষিত মীন মহলত মে' মাহৰ প্ৰথম দিনৰ পৰা জুলাই মাহৰ 15 তাৰিখলৈ 2টা দিনকে ধৰি এই সময়ছোৱাত ৰৌ, ভকুৱা অথবা বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া, ঘৰিয়া, কুঢ়ি, ভাঙোন প্ৰজাতিৰ কণী অথবা শুক্ৰ ধাৰণকাৰী মাছ ধৰাটো নিষিদ্ধ। ধাৰা 23(ক)(1). যিকোনো ঘোষিত মীন মহলত 1 আগষ্টৰ পৰা 31 অক্টোবৰ পৰ্যন্ত 23 চেণ্টিমিটাৰ বা তাতকৈ সৰু ৰৌ, ভকুৱা, মিৰিকা, চিতল, খৰিয়া, পিঠিয়া, ঘৰিয়া আৰু 10 চেণ্টিমিটাৰ বা তাতকৈ সৰু মালি, কুঢ়ি, ভাঙোন প্ৰজাতিৰ মাছ খোৱা আৰু বিক্ৰী কৰাকে ধৰি যিকোনো কাৰণতেই ধৰা আৰু মৰাটো নিষিদ্ধ। ধাৰা 23(ক)(2)। এনে মাছ কোনো প্ৰকাৰে ধৰা হ'লেও চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰা দৰত জীয়াই থকা অৱস্থাত মীন বিভাগক যোগান ধৰিব লাগিব। ধাৰা 23(ক)(3)। 1 মে'ৰ পৰা 15 জুলাইলৈ 2টা দিনকে ধৰি এই সময়ছোৱাত কোনো নদী, ডোবা, বিল অথবা মীন মহলত 7 বৰ্গ চেণ্টিমিটাৰ বা তাতকৈ সৰু ফাকৰ বানা অথবা অন্য সঁজুলি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ধাৰা
24। পানী সিঁচা কামত ব্যৱহাৰ কৰা 7 চেণ্টিমিটাৰতকৈ কম বৰ্গক্ষেত্ৰৰ ফাঁক থকা বানা বিল বা ডুবাৰ মুখত অথবা নদী মীনমহলৰ পৰিসীমাত 1 মে'ৰ পৰা 15 জুলাইলৈ দুয়োটা দিনকে ধৰি মাজৰ সময়ছোৱাৰ বাহিৰে কেৱল মাছ ধৰাৰ বতৰতহে ব্যৱহাৰ কৰাটো অনুমোদিত। ধাৰা 25। এই নিয়মৰ যিকোনো এটা বিধান উলংঘা কৰা বা ওপৰৰ বিধানৰ বিপৰীতে মাছ ধৰা, মাছ ধৰাৰ চেষ্টা বা মাছ ধৰাত সহায় কৰা যিকোনো ব্যক্তিয়ে নিম্নতম 1000 টকাৰ পৰা 5000 টকালৈকে জৰিমনা ভৰিব লাগিব। আৰু এই নিয়ম পুনৰ উলংঘা কৰিলে প্ৰথম দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পিছত প্ৰতিটো দিনৰ বাবে 100 টকালৈকে জৰিমনা বিহা হ'ব পাৰে। ধাৰা 22 আৰু 41। আৰু উক্ত এই কথাখিনি আমি মীন বিভাগৰ পৰা প্ৰকাশিত বুকলেটৰ পৰা লৈছোঁ। ইয়াতে লিখা আছে যে মীন বিভাগ অসমৰ মীন তথ্য ও প্ৰচাৰ বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত। আৰু এই ভিডিঅ'টো আমি এই কাৰণেই প্ৰস্তুত কৰিছোঁ যাতে আমাৰ মীন পালক বন্ধুসকলে অসম মীন নীতিৰ বিষয়ে সবিশেষ জানিব পাৰে। ইয়াৰ উপৰি যদি আমাৰ মীন পালক বন্ধুসকলে অধিক তথ্য পাব বিচাৰে তেন্তে তেওঁলোকে নিজ জিলাৰ মীন বিভাগৰ সৈতে যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।